অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ শ্ৰী পল্লৱ লোচন দাস ডাঙৰীয়া, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অজিত হাজৰিকা ডাঙৰীয়া, সভাত উপস্থিত বিশিষ্ট নাগৰিকসকল, এই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখন সমৃদ্ধ কৰি অহা এই গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানখন যিগৰাকী মহান ব্যক্তিৰ নামেৰে নামাকৰণ কৰা হৈছে, সেইগৰাকী পুৰোধা ব্যক্তি হেমবৰুৱা দেৱে সমগ্ৰ জীৱন ৰাইজৰ সেৱাত উৎসৰ্গা কৰিছিল। সমাজ সংস্কাৰৰ লগতে দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ তেখেতে ভাৰত মাতৃৰ হিত গৌৰৱ উভতাই আনিবলৈ অহোক পুৰুষাৰ্থ কৰিছিল। হেমবৰুৱা দেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এই অনুষ্ঠানৰ জৰিয়তে মই আশা কৰিম যে সকলোৱে এই অনুষ্ঠানটি যিগৰাকী ব্যক্তিৰ নামত উৎসৰ্গিত, তেখেতৰ আদৰ্শ সম্পৰ্কে নিজৰ জ্ঞান আৰু অধিক বৃদ্ধি কৰিব পৰা যাব আৰু দেশপ্ৰেমৰ অগ্নিশিখা মনত প্ৰজ্বলিত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ মহান কৰ্মযজ্ঞত আত্মনিয়োগ কৰিবলৈ আগবাঢ়ি যাব। ঊনবিংশ ভাৰতত সূচনা হোৱা নৱজাগৰণৰ অন্যতম পুৰোধা স্বামী বিবেকানন্দই দেশ গঢ়াৰ কামত ব্ৰতী হ'বলৈ যুৱচামৰ প্ৰতি আহ্বান জনাই কৈছিল, অতীতৰ গৰ্ভতে ভৱিষ্যতৰ জন্ম হয়, গতিকে যিমান দূৰলৈ পাৰে অতীতৰ ফালে চাওক, তাৰ পিছত আগলৈ চাওক আৰু প্ৰাচীন কালত যিমান দূৰ উচ্চতালৈ দেশে গৌৰৱ শিখৰ আৰোহণ কৰিছিল, তাতোকৈ উচ্চতাত দেশক উজ্জ্বলতৰ মহত্বৰ আৰু বেছি মহিমামণ্ডিত কৰিবলৈ চেষ্টা কৰক। স্বামী বিবেকানন্দক ত্যাগবীৰ হেমবৰুৱাৰ দৰে মহান চিন্তানায়কৰ দৰ্শন আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ উঠি অহা চামে আমাৰ গৌৰৱময় অতীতৰ জ্ঞানেৰে নিজক সমৃদ্ধ কৰি ভৱিষ্যতৰ ভাৰতবৰ্ষৰ নিৰ্মাণৰ যাত্ৰাত আগুৱাই যাব লাগিব। আমাৰ দেশত বা আমাৰ ভাৰতবৰ্ষখনক লৈ আমি বহুত কথা জানিব পাৰোঁ, আমি বহুত কথা বুজিব পাৰোঁ। দেশ এখনৰ যেতিয়া নিৰ্মাণ হয়, সাধাৰণতে এটা ভূখণ্ডক লৈ এখন দেশ নিৰ্মাণ হয়। আমি যিসকলে পলিটিকেল চায়েন্স পঢ়োঁ, তাতে আমাক শিকোৱা যায় যে এখন দেশ হ'বৰ কাৰণে কি কি উপাদানৰ প্ৰয়োজন। এক নিৰ্দিষ্ট ভূখণ্ড, এখন চৰকাৰ, যিখন চৰকাৰে ৰাইজৰ প্ৰতি দায়বদ্ধ হ'ব, এটা জনসাধাৰণ আৰু জনসাধাৰণৰ মাজত একত্ৰিত হৈ থাকিব পৰা এক সত্তা। আৰু এনেবোৰ উপাদানেৰে বৈশিষ্ট্য এখন দেশক যেতিয়া ৰাষ্ট্ৰসংঘ বা আইন, তেতিয়া সেই দেশখনক আমি দেশ বুলি ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাৰে আমি কওঁ। কিন্তু আমাৰ ভাৰতবৰ্ষ নেশ্যন ষ্টেট নহয়। আজি যদি আমি চাবলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষ হৈছে এখন ৰাষ্ট্ৰ, যি এক বিশাল সংস্কৃতিৰ গহ্বৰত জন্ম হৈছিল। আৰু সেইকাৰণে যেতিয়া আমি জিঅ' পলিটিকেল ষ্টেটৰ কথা আলোচনা কৰোঁ, সেই সংজ্ঞাত ভাৰতবৰ্ষ নপৰে, কাৰণ ভাৰতবৰ্ষ যে জিঅ' কালচাৰেল ষ্টেট। জিঅ' কালচাৰেল ষ্টেট বুলি যেতিয়া আমি ক'ব যাওঁ, তেতিয়া আমাৰ মাজত চিন্তাৰ প্ৰশ্ন হয় যে হোৱাই উই আৰ এ জিঅ' কালচাৰেল ষ্টেট। নেশ্যন ষ্টেট বা ৰাষ্ট্ৰৰ জন্ম হয় সংবিধানৰ স্বীকৃতিৰ পৰা।
আৰু সেই দিশৰ পৰা এখন দেশৰ জন্ম কোন তাৰিখে হৈছিল যি দেশত সেইখন ৰাষ্ট্ৰই নিজৰ সংবিধানক স্বীকৃতি দিছিল আৰু তেনে অৰ্থত ক'বলৈ গ'লে ভাৰতবৰ্ষৰ জন্ম 1947 চনৰ 15 আগষ্টত হৈছিল কিন্তু আমি যদি কোনোবাই কাৰোবাক কওঁ যে ভাৰতবৰ্ষৰ জন্ম 1947 চনত হৈছিল তাক কোনেও স্বীকাৰ নকৰে কাৰণ এই ভাৰতবৰ্ষত বৰ্তমানৰ সংবিধানৰ আগতেও এই ভাৰতবৰ্ষৰ নিৰ্মাণ হৈছিল এক শক্তিশালী সাংস্কৃতিক ইয়াৰ এক সভ্যতা আছে 5000 বছৰৰ পুৰণা প্ৰাচীন বুৰঞ্জী আছে আৰু পৃথিৱীত প্ৰবাহমান কালৰ পৰা নিৰবিচ্ছিন্নভাৱে বৈ থকা এক সভ্যতাৰ বুৱতী খুঁটি আছে আৰু সেইবাবে সংবিধান প্ৰবাহমান কিয় হৈ আছে আমাৰ লগতে কেইবাটাও সভ্যতাৰ সৃষ্টি হৈছে ৰোমান সিভিলাইজেশ্যন গ্ৰীক সিভিলাইজেশ্যন কিন্তু ভাৰতবৰ্ষৰ সভ্যতা 5000 বছৰৰ পৰা ই বৈ আছে শক্তিশালী হৈছে আন সভ্যতাবিলাকৰ মৃত্যু হৈছে ভাৰতবৰ্ষৰ সভ্যতাৰ জন্মৰ আৰু ই নিৰবিচ্ছিন্নভাৱে বৈ থকাৰ মূল আধাৰটোৱে হৈছে যে আমাৰ সভ্যতা আৰু সংস্কৃতি জ্ঞান আৰু প্ৰজ্ঞাৰ ওপৰত নিৰ্ভৰশীল বেদ আৰু উপনিষদেৰে আমাৰ সংস্কৃতি আৰম্ভ হৈছিল আৰু আজিও ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় গৱেষণা কেন্দ্ৰ মহাবিদ্যালয় আৰু বিদ্যালয়সমূহত জ্ঞানৰ চৰ্চাকে আটাইতকৈ গুৰুত্ব প্ৰদান কৰা হয় যি দেশৰ সভ্যতা সংস্কৃতি জ্ঞান আৰু প্ৰজ্ঞাৰ ওপৰত আধাৰিত সেই সভ্যতা সংস্কৃতিৰ কেতিয়াও মৃত্যু নহয় ঠিক তেনেদৰে এখন সমাজ এখন মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয় জন্ম আৰু বিশ্ববিদ্যালয়খনৰ সংকল্প যদি জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰ যাত্ৰা হয় তেতিয়াহ'লে অনন্ত কাললৈ সেই বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় মানুহৰ জীৱনৰ পৰিৱৰ্তন আনে প্ৰতিটো সামে সামে সৃষ্টি হোৱা নতুনকৈ নিৰ্মাণ হ'বলগীয়া ইনডোৰ ষ্টেডিয়ামটোৰ আধাৰশিলা স্থাপন কৰিলে ছাত্ৰী নিবাস এটাৰো কাম আৰম্ভ হৈছে বিধায়ক পদ্ম হাজৰিকায়ো গোটেই কথাখিনি চোৱা চিতা কৰি আছে অনাগত দিনত মহাবিদ্যালয়খন সুন্দৰ আৰু অতি গৰিমামণ্ডিত হৈ উজ্বলি উঠিব বুলি আশা কৰিছোঁ আজিকালি UGCয়ে এখন কলেজত অট'নমাছ কলেজৰ মৰ্যাদা দিয়ে আৰু অট'নমাছ কলেজৰ মৰ্যাদা দিলে লাহে লাহে কলেজখন বিশ্ববিদ্যালয়ৰ ফালেও আগুৱাই যায় যোৱা পৰহি দিনাখনো গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ে অট'নমাছ কলেজৰ মৰ্যাদা পাইছে আমি বিচাৰোঁ যে অসমৰ প্ৰত্যেকখন কলেজে নাকত যাতে ভাল এটা গ্ৰেড পাব পাৰে আৰু মহাবিদ্যালয়সমূহ লাহে লাহে যাতে অট'নমাছ হ'ব পাৰে স্যার গুৱাহাটীত ল্যাঙ্গুৱেজ ট্ৰেইনিং চেণ্টাৰ এটা আমি গুৱাহাটীত দুটাকৈ জাপানিজ লেংগুৱেজ চেণ্টাৰ আৰম্ভ কৰিম তাৰ বিষয়ে আলাপ আলোচনা হৈ আছে মে' মাহত জাপানৰ পৰা এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ অহাৰ সম্ভাৱনা আছে আজি ভূপেন বৰা লখিমপুৰত এটা কথা কৈছে যে 60 কোটি টকাৰ কেলেংকাৰী হৈছে ল'লে হ'ল তেওঁ গোটেইখিনি ঘৰত লৈ গ'লে হ'ল